ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যেটো ঘটনা হৈছিল নতুন বজাৰৰ ৰূপহীৰ য'ত সন্মানীয় আমাৰ এমপি মহোদয়ৰ ওপৰত কিছু দুৰ্বৃত্ত আক্ৰমণ কৰিছিল আৰু লগতে পুলিচ বাহিনীকো তেওঁলোকে আক্ৰমণ কৰিছিল আৰু সেই কেছৰ তদন্ত আমি কৰি গলো ইমান দিনে আৰু তদন্তৰ ভিত্তিত আজি আমি দুজন মানুহ কৰায়ত্ব কৰো তেওঁ হল বাসিৰুদ্দিন আৰু এজন হল আব্দুল খালেক আৰু তেওঁলোকক আমি ইতিমধ্যে নগাঁও কেছটো আৰু যেটো ৰূপহীৰ দুটা কেছ হৈছিল আপোনালোকে জানে এই দুটা কেছত আমি তেওঁক এৰেষ্ট কৰিম আৰু বাকি যিখিনি লিগেল একশন ল'ব লাগে আমি তেওঁৰ ওপৰত ল'ম আৰু জালত পৰা সম্ভাৱনা আছে আমি এতিয়ালৈকে এজন তেওঁ আমাক যিখিনি এফআইআৰত নাম দিছে আমি এজনকে চালিজাৰি ফুটেজৰ লগত মিলাই চাই আছো আৰু ইতিমধ্যে যিখিনি তথ্য পাইছে মই এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম গতিকে বাকিখিনিও আমি শীঘ্ৰে তাৰ ওপৰত একশন ল'ম না দুইটা কেছ মই ইতিমধ্যে কলো যে তাত দুটা কেছতে একে মানুহ জড়িত আছিল গতিকে এটা আমাৰ দেহৰক্ষী যদুমণি বৰাই দিছিল এই কেছটো আমি এৰেষ্ট কৰা হৈছে আৰু এটা অনাৰেবল এমপি ৰকিবুল হুছেইন ডাঙৰীয়াও দিছিল যেটো নগাঁও পুলিচ ষ্টেচনত ৰেজিষ্টাৰ হৈছে কাৰণ তেখেতে তাতে দিছিল সেইটো কেছতো যেহেতু তেওঁ নেম একিউজ কৰি দিছিল এফআইআৰত গতিকে আমি তাতো তেওঁলোকক এৰেষ্ট কৰা হৈছে তদন্তৰ পিছত আৰু দুজন ইয়াত জড়িত হোৱাৰ সম্ভাৱনা আছে না এতিয়া নামটো বহুত কেজনৰে দিছে এটা কোন পদ কেনেকে জড়িত হৈ আছে আমি তাৰে তদন্তটো চলাই আছো আৰু ফুটেজৰ লগত মিলাই চাবলগীয়া হৈছে বহুত কথা গতিকে পৰৱৰ্তী সময়ত আপোনালোকক জনাম না হাৰাটো প্ৰশ্নই নুঠে হাৰাটো এইটো হাৰি যোৱা কথা নাই আৰু আমি যিখিনি তদন্ত চলি আছে আমাৰ দুটাকে কেছ ৰুজু হৈছে আৰু তদন্তৰ পিছত যিখিনি আমি সঁচাকে জগৰীয়া পাম আমি ডেফিনেটলি তেওঁলোকৰ প্ৰটেকশ্যন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ